এতিয়ালৈকে আমি পূৰণৰ ভগ্নাংশৰ পূৰণৰ গোটা সংখ্যাক ভগ্নাংশৰে কেনেকৈ পূৰণ কৰে সেইটো চালো এতিয়া চাম এইটো 1/3 পূৰণ 1/2 এইটো কি নতুন কনসেপ্ট হয় না দুটা ভগ্নাংশক পূৰণ কৰিম ইহঁতক কেনেকৈ কৰে আগতে এটা কৈছিলো নহয় 1/3 পূৰণৰ জায়গাত তুমি ৰ লিখিব পাৰা 1/3 1/3 আধা 1/3 আধা কিমান ছবি এটা ধৰি লোৱা তুমি এটা চকলেট আছে তোমাৰ হাতত খুব ডাঙৰ চকলেট দেই ইমান ডাঙৰ চকলেট আছে নে নাজানো 3 ভাগৰ 1 ভাগ লবা তাৰ মানে তাক 3টা ভাগত ভাগ কৰিলা আৰু তাৰে 1 ভাগ তুমি খাবা এইটো ভাগ তুমি খাবা ঠিক আছে বাকি দুটা ভাগ তুমি টাচ কৰা না এতিয়া প্ৰশ্নটো উদিছে এই যেটো ভাগ খাবা তাৰে আধা কিমান তাৰে আধাৰে দা লাইন ড্ৰ কৰি দিয়া আৰু বা এটা বেলেগ কালাৰ দিও তেতিয়া লিখিব সহজ ৰঙা এটা আছিল যেন পাইছ আছে গতিকে ইয়াতে যদি এইটোৰ আধা বনাই দিয়া 1/3 আধা এইটো মাজতে ভাঙিলা আধা কৰিলা তাৰ মানে এইখিনিহে এতিয়া তুমি খাবা কিন্তু ভগ্নাংশৰ এটা নিয়ম আছে ন এই টুকুৰাটোৰ লগত যি কাম কৰিবা গোটেই কেইটাৰ লগত একে কৰিব লাগিব ইয়াক ভাঙি এইকেইটা না ভাঙিলে নহব গতিকে তুমি ইয়াকো ভাঙি দিব লাগিব গোটেই কেইটা পিছে ভাঙিব লাগিব এতিয়া কিমান হ'ল এইখিনিহে খালা 1 এইখিনি কিমান প্ৰথমতে কিমান আছিল 1/3 আধা কিমান এইখিনি এই সৰুটো হেতু কিমান ভ্যালু তাৰ ভগ্নাংশৰ কিমানত ভাঙিলা 1 2 3 4 5 6 6 ভাগৰ কিমান 1 তাৰ মানে এইটো উত্তৰ হ'ল 6 ভাগৰ 1 এতিয়া চোৱা কি হৈ আছে আৰু এটা ল এইটো ল কিমান 1/5 2/5 পূৰণ 1/3 ওকে এইটো ল এইটো কি হ'ব এইটো একে কথা 2 ভাগৰ 5ৰ 1/3 এইটো কি হ'ব এতিয়া এইটো ছবি আকো প্ৰথমতে ছবিৰে আমি বুজিলাম আৰু বুজি লোৱাৰ পিছত আমি তাৰ এটা ফৰ্মুলা বাহিৰ কৰিম গতিকে যদি আমি ছবিৰে আকো প্ৰথমতে কি হ'ল এই চকলেট এটাই ল চকলেট ললে খুব সহজ এটা টুকুৰ চকলেট ললো 2 ভাগৰ 5 তাৰ মানে তাক কেইটা ভাগত ভাঙিম আমি 5টা ভাগত এটা ভাগ দুটা ভাগ তিনিটা ভাগ 4 আৰু 5টা ভাগ তাৰে 2 ভাগ এই দুটা লৈছো এই দুটা ভাগ আমি এই দুটা ভাগৰ ওপৰত আমি এতিয়া কিবা কৰিব লাগিব সেই দুটা ভাগৰ 1/3 বাকিখিনি পাহৰি যোৱা এতিয়া অলপ সময়ৰ কাৰণে এইটুকুৰ তুমি হাতত ললা এই চকলেটটো তাৰ পিছত ববিলা তাৰে 1/3 তাৰ মানে সেইটো আৰু 3 টুকুৰত ভাঙিব লাগিব আৰু সেই সৰু পিস এটাহে পাবা তুমি প্ৰথমতে যদিও ভাবিছিলা যে বহুত ডাঙৰ পাম নোপোৱা এইটো হ'ল 2/5 5 ভাগৰ 2 এইটো এতিয়া 3 ভাগ কৰিলা 3 ভাগৰ 1 গতিকে এইটো ভাগ অকল পালা ওপৰৰ ভাগটো কি নিয়ম আছে ভগ্নাংশত এইটো টুকুৰাৰ লগত যি কাম কৰিবা বাকি গিটাৰ লগতো একে কৰিব লাগিব গতিকে বাকি গিটো কৰি অকল 3 টুকুৰকে ভাঙিলা এতিয়া কিমান হ'ল কিমান খালা তুমি 1 2 2 টুকুৰ টোটাল খাইছা কিন্তু ভাঙিছা কিমানত 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এতিয়া সৰু সৰু 15 পিস আছে আৰু 15 পিসৰ 2 পিস খাইছা তাৰ মানে এইটো উত্তৰ হ'ল 15 ভাগৰ 2 কেনেকৈ পালো এতিয়া এই কেটা চোৱা একদম সহজ হৈ আছে এনেকুৱা দেখা গৈছে এই 2 পূৰণ 1 সমান 2 5 পূৰণ 3 সমান 15 3 পূৰণ 2 সমান 6 1 পূৰণ 1 সমান 1 সেইটোৱে নিয়ম দুটা ভগ্নাংশ যেতিয়া পূৰণ কৰি থাকিবা ওপৰৰ নাম্বাৰ কেইটা পূৰণ কৰি দিবা তলৰ নাম্বাৰ কেইটা পূৰণ কৰি দিবা উত্তৰ পাই গলা কিয় হ'ল এইটোতে ভাবা প্ৰথমতে 5 পিস আছিল 5ক আমি 1/3 কে 3 বাৰ ভাঙিলো তাৰ মানে 3 গুণ বঢ়াই দিলো পিস কেইটা সৰু হৈছে কিন্তু সংখ্যাটো 3 গুণ বঢ়াই দিছো গতিকে এই 5 আৰু 3 15 প্ৰথমতে কিমান আছিল এইটো 2 পিস আছিল তাৰে 1 পিস ললো গতিকে 2 পূৰণ 1 গতিকে তেনেকৈ তোমালোকে ভগ্নাংশৰ পূৰণ কৰিব পাৰা ৰবা আৰু কেইটামান উদাহৰণ লম যাতে সহজ হৈ যায়
একদম কনসেপ্টটো ক্লিয়াৰ হৈ যায় ইয়াৰ পিছত হৰণো আহিব হৰণ যেতিয়া আহিব তেতিয়া লিখিবা হৰণটো অলপমান বেলেগ ভেৰি গুড এতিয়া লোৱা 3/7 পূৰণ 2/9 এইটো কি হ'ব এতিয়া আৰু মই ড্ৰ নকৰো এতিয়া আৰু ছবি নাকো 3/2 ওপৰত যাব 6 তলৰ নাম্বাৰ কেইটা কি 7/9 7 9 গুণ 63 হৈ গ'ল এইটো উত্তৰ ধৰি ললা 4/8 4/8 পূৰণ 2/6 এইটো কি হ'ব 4/2 ওপৰত 8 4 2 গুণ 8 তলত 8/6 8 6 গুণ 48 এতিয়া এই নাম্বাৰটো চোৱাৰ লগে লগে কি হয় তুমি গম পাবা যে হেতু লঘিষ্ঠ আকাৰত নাই লোয়েষ্ট ফৰ্মত নাই এতিয়া দুইটা নাম্বাৰ যদি চোৱা 8 আৰু 48 তুমি জানা যে 48ক 8 এৰে হৰণ যায় 8 6 গুণ 48 গতিকে দুইটাকে মই ওপৰেতৰে 8 এৰে হৰণ কৰি দিম কি ভগ্নাংশ পাম তেনেকে আমি সমতুল্য কি কয় সমতুল্য ভগ্নাংশক ওপৰৰ তলত যদি পূৰণ কৰি দিয়া বা হৰণ কৰি দিয়া একে সংখ্যাৰে যেটো ভগ্নাংশ পাবা এইকেটা সমমানৰ একে মান ইহঁতৰ গতিকে 8 হৰণ 8 সমান 1 48 হৰণ 8 সমান 6 গতিকে এইটো প্ৰশ্নৰ উত্তৰ 8 ভাগৰ 4 পূৰণ 6 ভাগৰ 2 যদি পূৰণ কৰা 6 ভাগৰ 1 পাবা তেনেকে পূৰণ অংকবিলাক কৰে কিতাপত বহুত প্ৰশ্ন আছে সেইকেটাৰ উত্তৰ কৰা